তাই পইচা আগতে আমি 15 বছৰ মানে 1000-1000কৈ পাই আছিলোঁ। এতিয়া আজি 4 মাহে পইচাটো নোপোৱা হ'ল, কাটি দিলে। এতিয়া সেইজন এতিয়া কোন মহাপুৰুষে কাটিছে। গতিকে আমাৰ পাবই লাগে আৰু পাব লাগিব। মই আমাৰ ডাঙৰীয়ালৈ কোনো হাতেই কৈছোঁ, মোৰ মা আজি বিকলাংগ। মায়ে প্ৰথম অৱস্থাত অৰুণোদয়টো পাই আছিলে, এতিয়া কিন্তু অৰুণোদয়টো আজি 4 মাহে পোৱা নাই। মোৰ এজনী জেঠাই আছে, জেঠাই এতিয়া 78 বছৰ বয়স, 78 বছৰ বয়সীয়া বুঢ়ী এজনী অৰুণোদয়টো কাটি দিছে। আৰু মোৰ চোতালতে দুগৰাকীক অৰুণোদয়টো দি থৈ আহিছে আৰু দুগৰাকীৰ অৰুণোদয়টো কাটি থৈ আহিছে। এইবিলাক কাম কোনে কৰিছে, কোনে নাই কৰা, এই বিষয়টোতো আমি সম্পূৰ্ণভাৱে এতিয়ালৈকে জনা নাই। তথাপিতো কওঁ, যিবিলাক বুথ কমিটিৰ দায়িত্বত আছে তেওঁলোকেতো সম্পূৰ্ণভাৱে জানে যে এই বিকলাংগ মানুহক দিব লাগে নে নেলাগে, এই সকলোবিলাক কথা জানে। এওঁৰ নামটো কি আছিলে? কলিতা ডাঙৰীয়াই কৈছে যে তোমালোকৰ মাৰ অৰুণোদয়টো কাটি মোৰ মানুহগৰাকীক দিব পাৰে, বোৱাৰীজনীক মানে দিব পাৰে অৰুণোদয়টো কাটি। কিন্তু অলৰেডি অৰুণোদয়টো কাটিলে, দিলে কাক তেওঁ অৰুণোদয়টো? এজনী বিকলাংগ মানুহৰ অৰুণোদয়টো কাটি আৰু মোৰ মানুহগৰাকীক দিব পাৰে, আৰু অলৰেডি অৰুণোদয়টো কাটি দিলে, কিন্তু এতিয়ালৈকে সেই অৰুণোদয়টো মোৰ মানুহগৰাকীক দিয়া নাই। আৰু মই বিচৰা নাই যে মোৰ মাৰ বিকলাংগ অৱস্থাত অৰুণোদয়টো কাটি মোৰ মানুহগৰাকীক দিব লাগে বুলি, কিন্তু অৰুণোদয়টো অলৰেডি কাটি দিলে। এইটো এটা সম্পূৰ্ণ বিচাৰ হ'ব লাগে, আৰু এইটোৰ ওপৰত আমি আজিয়ে নহয় আৰু মাত মাতি গৈ থাকিম যিমান দিনলৈকে আমি নাপাওঁ অৰুণোদয়টো। আৰু যাৰ প্ৰয়োজন, যাৰ যি এইটোৰ বিশেষ মানে পাবলগীয়া মানুহ, সেই মানুহজনীয়ে পাব লাগে। আজি এই আইতাজনীৰ বয়সটো এতিয়াতো কিমান হৈছে? আইতাৰ বয়স হৈছে, বুঢ়ীজনীৰ পৰা অৰুণোদয়টো কাটি পেলাই তেওঁ বোৱাৰীয়েকক দিয়ে নি? এইখনেই বিজেপি চৰকাৰ নি? কিন্তু ইয়াৰ পিছত 26ৰ ইলেকশ্যনত কিন্তু বিজেপিয়ে ইয়াৰ এটা ভয়ানক ৰূপ দেখিবলৈ পাব দেই। কিন্তু অলপ অসুবিধা পাব ৰাইজে দেই। মোৰ পইচাটো মই আজি 3 মাহে পোৱা নাই, অৰুণোদয় পইচা। আৰু বৃদ্ধ পেঞ্চনটো মই পাই আছিলোঁ, সেইটো মোৰ এতিয়া এই মাহত সেইটোও কাটিলে। গতিকে এতিয়া মোৰ ঘৰত চলিবলৈ মেলিবলৈ খুব অসুবিধা। ল'ৰা এটা আছে, সিও মতিভ্ৰমৰ নিচিনা, মন গ'লে কাম কৰিব, মন নগ'লে নকৰে। মোৰ অসুখ এটা আছে, মই প্ৰতি মাহে সেইকেইটা পইচাৰ সৈতে মই 800 টকা নহ'লে মই মাহেকত চলিব নোৱাৰোঁ। সেই মানুহজনীৰ পইচাকেইটাৰ কাৰণে মই এই মনোজ বৰানা হাজৰিকা, তেওঁ যায় মোক কয় আপোনাৰ নামটো কি কওকচোন। বোলো মোৰ নামটো তহঁতি চিনি নোপোৱাকৈ তহঁতি বুঢ়া হ'লি, ময়ো বুঢ়া হ'লোঁ নি? তেনেকৈ কওঁ। চাউলৰ বহীটো নম্বৰ ল'বলৈকে সিও গ'ল দুবেলি, আৰু এই ৰঞ্জন কলিতাও গৈছে দুবেলি। চাউলৰ বহীটো আনিবলৈ গৈও চাউলৰ বহী নম্বৰ মোৰ মিলাব নোৱাৰিলে নি? আৰু মোৰ নামটো চিনি নাপালে নি? গতিকে তেওঁলোকৰ ওপৰত মই বিৰাট মানে অসন্তোষ কৰি আছোঁ। মোক কেলৈ এনেকুৱা কৰিব লাগে? মোৰতো কোনো নাই দিবলৈ। মোৰ কাগজখিনি নিলে, নি পেলাই আমাৰ সিহঁতৰ লগতে লৈ যাওঁ। তাহাঁতৰ নৌবক নিছে আৰু তাৰ নিজৰ মাইকী নিছে। আৰু কাকো নক'ব দেই, আপোনাৰ কাগজখিনি দিয়ক, নিলে আপুনি পঞ্চায়তলৈ যাব নালাগে, মই লৈ যাওঁ। সি নিলে, নি পেলাই এমাহমানৰ পিছত মোৰ কাগজখিনি ঘূৰাই দিলে। মোৰ ল'ৰা চাকৰি নাই, হাজিৰা কৰে, কেৰেলাত থাকে বছৰ দি। ঘৰটো বনালে ঘৰটোৱে আমাক হেৰি দিব নি? আজি বাপেকক কয় বাবা তই কি কৰি দিবা, তেতিয়াহ'লে আজি আমাক সেইষাৰ কথা শুনোৱা। এবাৰ ঘৰটো আহিলে ঘৰটো কাটি নিয়ে, আমি একো এটা নাপাম তেতিয়া। আজি কালি পৰহি সোমাই পাম, আমাৰ এতিয়া পাই নাই। আমি আজি কিমান দিন, আজি 40-50 বছৰ হ'ল, আমি তেতিয়াহ'লে আমি একো এটা নাপাম। আৰু যলৈ মিটিঙলৈ মাতে আমি তলৈকে যাওঁ, আমি একো এটা নাপাম। তেনেকৈ কাগজখিনি সি ঘূৰাই দিলে, সি নামটো ভুল হ'ল। আৰু কাকো নক'ব দেই, মনে মনে তেনেকৈ চব মানুহক মনে মনে ৰাতি কৰিছে, মানুহ বিচাৰি তেনেকৈ।